উদ্যোগ অবিহনে বিকশিত অসম নিৰ্মাণ সম্ভৱ নহয়। এডভান্টেজ আসামৰ জড়িত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ নেতৃত্বত যি এক ঔদ্যোগিকৰণৰ যি এক বাতাবৰণ আৰম্ভ হৈছে, সেই বাতাবৰণৰ সৈতে সামঞ্জস্য ৰাখি আমি আচলতে খোমটাই বিধানসভা সমষ্টিৰ যুৱ প্ৰজন্মকো যাতে নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰাকৈ যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আচলতে এই যুৱ সন্মিলন এখন আয়োজন কৰিছিলোঁ। আৰু এই যুৱ সন্মিলনত আচলতে ইঞ্জিনিয়াৰিঙৰ স্নাতক, অন্যান্য স্নাতক বা অন্যান্য উচ্চ শিক্ষিত যুৱকসকলৰ যি পাৰ ভঙা উৎসাহ দেখা পালোঁ, সি আচলতে আমাকো যথেষ্ট উৎসাহিত কৰিছে। আচলতে অসমৰ যুৱক যুৱতীয়ে সকলো আচলতে কাম কৰিবৰ কাৰণে আগ্ৰহী, এনেকুৱা এক বাতাবৰণ ৰচনা কৰা হৈছে। আমি নিশ্চিতভাৱে অনাগত সময়ত খোমটাই বিধানসভা সমষ্টিৰ চুকে কোণে থকা সকলো উঠি অহা প্ৰজন্মক লগত লৈ আমি আচলতে স্বাৱলম্বনৰ এনেধৰণৰ ইউথ কনক্লেভ অনুষ্ঠিত কৰি তেওঁবিলাকক বিকাশৰ বাটেৰে আগবঢ়াই লৈ যাবৰ বাবে প্ৰচেষ্টা হয়। আজি আচলতে আমাৰ একেবাৰে চালুকীয় পদক্ষেপ। আমি যোৱাকালি আহ্বান জনাইছিলোঁ আৰু আজি যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে ইয়াত কৰ্মশালাৰ বাবে ভিৰ কৰিছিলে, কিন্তু আচলতে আজি আমাৰ স্থানৰো যথেষ্ট সীমিত সুবিধা আছিলে। তথাপিতো 100 গৰাকী খোমটাই বিধানসভা সমষ্টিৰ অধীনৰ উচ্চ শিক্ষিত যুৱক যুৱতীয়ে আচলতে এই কৰ্মশালাত আজি অংশগ্ৰহণ কৰিলে। তেখেতসকলে কৃষিৰ ক্ষেত্ৰত হওক বা অন্যান্য উদ্যোগৰ ক্ষেত্ৰত হওক, অন্যান্য বাণিজ্যৰ ক্ষেত্ৰত হওক, তেওঁবিলাকে উপযুক্ত সমল ব্যক্তিসকলৰ জৰিয়তে তেওঁবিলাকে অনাগত জীৱনৰ যিটো গতিপথ, সেই গতিপথটো আগুৱাই লৈ যাবৰ কাৰণে এক মাৰ্গদৰ্শন লাভ কৰিলে বুলি আমি বিশ্বাস কৰোঁ। উদ্যোগ অবিহনে বিকশিত অসম নিৰ্মাণ সম্ভৱ নহয়। এডভান্টেজ আসামৰ জড়িত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ নেতৃত্বত যি এক ঔদ্যোগিকৰণৰ যি এক বাতাবৰণ আৰম্ভ হৈছে, সেই বাতাবৰণৰ সৈতে সামঞ্জস্য ৰাখি আমি আচলতে খোমটাই বিধানসভা সমষ্টিৰ যুৱ প্ৰজন্মকো যাতে নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰাকৈ যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আচলতে এই যুৱ সন্মিলন এখন আয়োজন কৰিছিলোঁ। আৰু এই যুৱ সন্মিলনত আচলতে ইঞ্জিনিয়াৰিঙৰ স্নাতক, অন্যান্য স্নাতক বা অন্যান্য উচ্চ শিক্ষিত যুৱকসকলৰ যি পাৰ ভঙা উৎসাহ দেখা পালোঁ, সি আচলতে আমাকো যথেষ্ট উৎসাহিত কৰিছে। আচলতে অসমৰ যুৱক যুৱতীয়ে সকলো আচলতে কাম কৰিবৰ কাৰণে আগ্ৰহী, এনেকুৱা এক বাতাবৰণ ৰচনা কৰা হৈছে। আমি নিশ্চিতভাৱে অনাগত সময়ত খোমটাই বিধানসভা সমষ্টিৰ চুকে কোণে থকা সকলো উঠি অহা প্ৰজন্মক লগত লৈ আমি আচলতে স্বাৱলম্বনৰ এনেধৰণৰ ইউথ কনক্লেভ অনুষ্ঠিত কৰি তেওঁবিলাকক বিকাশৰ বাটেৰে আগবঢ়াই লৈ যাবৰ বাবে প্ৰচেষ্টা হয়। আজি আচলতে আমাৰ একেবাৰে চালুকীয় পদক্ষেপ। আমি যোৱাকালি আহ্বান জনাইছিলোঁ আৰু আজি যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে ইয়াত কৰ্মশালাৰ বাবে ভিৰ কৰিছিলে, কিন্তু আচলতে আজি আমাৰ স্থানৰো যথেষ্ট সীমিত সুবিধা আছিলে। তথাপিতো 100 গৰাকী খোমটাই বিধানসভা সমষ্টিৰ অধীনৰ উচ্চ শিক্ষিত যুৱক যুৱতীয়ে আচলতে এই কৰ্মশালাত আজি অংশগ্ৰহণ কৰিলে। তেখেতসকলে কৃষিৰ ক্ষেত্ৰত হওক বা অন্যান্য উদ্যোগৰ ক্ষেত্ৰত হওক, অন্যান্য বাণিজ্যৰ ক্ষেত্ৰত হওক, তেওঁবিলাকে উপযুক্ত সমল ব্যক্তিসকলৰ জৰিয়তে তেওঁবিলাকে অনাগত জীৱনৰ যিটো গতিপথ, সেই গতিপথটো আগুৱাই লৈ যাবৰ কাৰণে এক মাৰ্গদৰ্শন লাভ কৰিলে বুলি আমি বিশ্বাস কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।